নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেলটিৰ পৰা আদৰণি জনাইছোঁ। আজি আমি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱ প্ৰকৃতি কেনেকুৱা হ'ব, তেওঁলোকৰ অৰ্থনৈতিক দিশ কেনেকুৱা হ'ব, কি জীৱিকা নিৰ্বাহ কি হ'ব, তেওঁলোকৰ স্বাভাৱিক বা সামাজিক দিশবিলাক, সাংস্কৃতিক দিশবিলাক কেনেকুৱা ধৰণৰ হ'ব, এই ধৰণৰ কথাখিনি আমি আজি আলোচনা কৰিম। আৰু ভিডিঅ'টি শেষলৈকে আপোনালোকক চাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যদি মোৰ এই ভিডিঅ'টি আপোনাৰ মনোগ্ৰাহী হয় তেনেহ'লে আপোনাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ এই চেনেলটিৰ কাৰণে নতুন নৱাগত আপুনি, তেতিয়াহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰি দিব। আহক আমি এতিয়া ভিডিঅ'টিৰ ভিতৰলৈ যাওঁ। কৰ্কট ৰাশি হ'ল ৰাশি চক্ৰৰ চতুৰ্থ ৰাশি। পুনৰ্বসু নক্ষত্ৰৰ শেষ পাত, পুষ্যা নক্ষত্ৰৰ চাৰিপাত আৰু অশ্লেষা নক্ষত্ৰৰ চাৰিপাতলৈ কৰ্কট ৰাশি গঠিত হৈছে। নক্ষত্ৰৰ চৰণৰেখা আদ্যাক্ষৰ হ'ল মধ্যমীয়া দ আৰু হ। ৰবিক্ৰান্তি বৃত্তৰ 90 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰীৰ ভিতৰত কৰ্কট ৰাশি অৱস্থিত। এই ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ। এই ৰাশিৰ মিত্ৰগ্ৰহ হ'ল ৰবি আৰু বুধ। কৰ্কট ৰাশিৰ সমগ্ৰহ হ'ল মংগল, বৃহস্পতি, শুক্ৰ আৰু শনি গ্ৰহ। আনহাতে কৰ্কট ৰাশিৰ কোনো শত্ৰু নাই। কৰ্কট ৰাশিত বৃহস্পতি তুংগ আৰু উচ্চ স্থান, আনহাতে মংগলৰ নিচ স্থান বুলি মান্যতা আছে। এই ৰাশি স্ত্ৰী ৰাশি, সৌম্য প্ৰকৃতিৰ, যুগ্ম ৰাশি, সমৰাশি, স্বৰ ৰাশি, বায়ু যোগ, জলৰাশি, পৃষ্ঠুদ ৰাশি, বিপ্ৰবৰ্ণ, কালপুৰুষৰ হৃদয় অংগ আৰু উত্তৰ দিশৰ অধিপতি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে মানৱতাবাদী হয়। তেওঁলোকে মানুহৰ ওপৰত মৰম, দয়া, স্নেহ ইত্যাদি তেওঁলোকৰ হৃদয়ত থাকে। তেওঁলোক ধৰ্মপৰায়ণ হয়, তেওঁলোক ধাৰ্মিক হয়। ধৰ্মৰ প্ৰতি তেওঁলোকৰ সন্মান, ধৰ্মৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা আৰু নিজেই ধৰ্মপৰায়ণ হৈ থাকি ভাল পোৱা জাতক জাতিকা হৈছে কৰ্কট ৰাশিৰ। আৰু তেওঁলোক ক্লচেষ্ট হয়, সত্যবাদী হয়। সত্যৰ কথাটোত তেওঁলোকে সদায় থাকিব বিচাৰে আৰু অসত্যৰ আশ্ৰয় লোৱা কথাখিনিক তেওঁলোকে ভাল নাপায়। আৰু ভক্তিপৰায়ণ হয়। পিতামাতা, শিক্ষাগুৰু, গুৰু ভক্তি তেওঁলোকৰ পৰা পোৱা যায়। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ বৈশিষ্ট্য হৈছে তেওঁলোকে মানৱতাবাদী হয়। তেওঁলোকে মানুহৰ প্ৰতি মৰম, চেনেহ ইত্যাদিবোৰ তেওঁলোকৰ হৃদয়ত থাকে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল নিজৰ ওপৰত নিৰ্ভৰশীল হোৱাটো তেওঁলোকে কামনা কৰে সদায়। তেওঁলোকে স্ব উপাৰ্জিত ধনেৰে জীৱিকা নিৰ্বাহ কৰিব বিচাৰে। সেয়েহে তেওঁলোক সাধাৰণতে ধনী আৰু সম্পদশালী বুলি মান্যতা আছে। কাৰণ তেওঁলোকৰ যি আত্মবিশ্বাস, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সাংঘাতিক আত্মবিশ্বাসে তেওঁলোকক ধন সম্পদশালী বা স্ব উপাৰ্জিত ধনেৰে জীৱিকা নিৰ্বাহ কৰাৰ মানসিকতাৰ সৃষ্টি কৰে। এই ৰাশিৰ জাতক জাতিকাসকল পুৰাতনপন্থী। এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে প্ৰগতিশীল গতিৰ সময়তো প্ৰাচীন ৰীতি নীতিবিলাক ভাল পায়। তেওঁলোকৰ সংস্কৃতিবিলাক জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে ভাল পায় বা তেওঁলোকৰ পৰম্পৰা ৰীতি নীতিসমূহ মানি চলিব বিচাৰে। তেওঁলোক ধৰ্মপৰায়ণ বুলি আমি আগতেই উল্লেখ কৰিছোঁ। অধিক পৰিৱৰ্তন বা উন্নতি কাম্য নকৰে। এই ৰাশিৰ জাতক জাতিকাই আনৰ দুখ কষ্ট দেখিলে দুখ পায় আৰু পাৰ্যমানে সহায়ৰ হাত আগবঢ়ায়। এওঁলোকে নিজৰ সামৰ্থ্য অনুযায়ী দান দক্ষিণা কৰিবলৈ কুণ্ঠাবোধ নকৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কিছু অকলশৰে কটোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ বন্ধু বান্ধৱৰ সৈতে তেওঁলোকে লগ হৈ ভাল পায় আৰু তেওঁলোকৰ সমাজত যথেষ্ট উচ্চ পদমৰ্যাদা লাভ কৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। কৰ্কট ৰাশিৰ যুৱক যুৱতী সুন্দৰ স্বাস্থ্যৰ হয় আৰু সাধাৰণতে তেওঁলোকৰ মুখমণ্ডল ঘূৰণীয়া হয় আৰু চকু বৰ আকৰ্ষণীয় হয়। তেওঁলোকে আনৰ পৰা মৰম, চেনেহ, শ্ৰদ্ধা ইত্যাদি বুটলিবলৈ সক্ষম হয়। এই ৰাশিৰ জাতক জাতিকাসকল সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব বিচাৰে। তেওঁলোকৰ অজস্ৰ বন্ধু বান্ধৱী থাকে। বহু সময়ত তেওঁলোকে মৌন হৈ থাকি এক নিৰ্দিষ্ট চিন্তা একাত্মভাৱে কৰা দেখা যায় আৰু কোনো সমস্যাৰ সমাধান তেওঁলোকে কিছু ভাবি চিন্তি লোৱা দেখা যায়। আৰু
আন এটা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষ বৈশিষ্ট্য এই যে তেওঁলোকে ভাষাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। বিভিন্ন ভাষাৰ প্ৰতি তেওঁলোক আগ্ৰহী হয়। তেওঁলোকে নিজ মাতৃভাষাৰ অধিক দক্ষতা অৰ্জন কৰাৰ উপৰিও আন আন ভাষাৰ লগতো তেওঁলোকে সহবাস কৰে বা তেওঁলোকে বুজি পায় বা ক'বলৈ চেষ্টা কৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ খং ভাৱ কিছু আছে, কিন্তু তৎক্ষণাতেই খং উঠা বিধৰ প্ৰকৃতিৰ নহয়। কিন্তু খং উঠিলে হিতাহিত জ্ঞান নাইকিয়া হৈ যায় বা খং উঠাৰ সময়ত তেওঁলোকে যদি সুস্থ মানুহৰ দ্বাৰা বুজনি নাপায়, তেতিয়াহ'লে সেই খং হিতাহিত অজ্ঞানীলৈকে পৰিৱৰ্তন কৰায়। কৰ্কট ৰাশিৰ জাত ব্যক্তিয়ে সাহিত্যৰ দিশত পাৰদৰ্শিতা দেখুৱায়, চিত্ৰকলাৰ দিশত তেওঁলোক আগৰণুৱা হয়, নৃত্য গীত আদিত পাৰদৰ্শিতা দেখুৱাই জীৱনত সফলতা লাভ কৰে। কৰ্কট ৰাশিৰ জাত ব্যক্তিৰ কথা বতৰা মাৰ্জিত বুলি মান্যতা আছে আৰু তেওঁলোক স্পষ্টবাদী। তেওঁলোকে মিছাৰ আশ্ৰয় ল'ব নোখোজে বা অসত্য কথাটোক তেওঁলোকে কেতিয়াও সমৰ্থন নকৰে। আৰু তেওঁলোক কিছু মিতব্যয়ী হয়। ধন টকা পইচা অৰ্জনৰ ক্ষেত্ৰত তেওঁলোক সঞ্চয়ৰ ক্ষেত্ৰত যথেষ্ট দক্ষতাপূৰ্ণ অভিজ্ঞতা তেওঁলোকৰ হয় আৰু তেওঁলোক সেইকাৰণেই সম্পদশালী আৰু ধনী হোৱাৰ মান্যতা থাকে। এতিয়া আমি আহিছোঁ এতিয়া কৰ্কট ৰাশিৰ নাৰীসকলনো কেনে, নাৰীসকলৰ বৈশিষ্ট্য কেনে, তেওঁলোক চঞ্চলাময়ী, গম্ভীৰ, স্বামী ভক্তিহীন নে স্বামী পৰায়ণ, এই ধৰণৰ বিষয়খিনি আমি ব্যক্ত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। যে কৰ্কট ৰাশিৰ জাতিকাসকল সদায় ৰোমাঞ্চিত হৈ থাকে। প্ৰেম ভালপোৱা এই ধৰণৰ বিষয় বা ভাল লগা বা নতুন সৃষ্টিৰ প্ৰতি আকৰ্ষিত হোৱা, এই কথাবিলাকৰ যোগেদি তেওঁলোকে সদায় ৰোমাঞ্চিত হৈ থাকে। আৰু তেওঁলোকে বিলাসিতা প্ৰিয়, বিলাস তেওঁলোকৰ এক উপজীব্য বস্তু। গতিকে তেওঁলোকে বিলাসিতা প্ৰিয় হয়, সৌন্দৰ্য প্ৰিয় হয়। সৌন্দৰ্যতাৰ প্ৰতি কৰ্কট ৰাশিৰ জাতিকাসকলৰ বিশেষ দুৰ্বলতা থকা দেখা যায় আৰু তেওঁলোক সৌন্দৰ্যশালী, তেওঁলোকে নিজেও ধুনীয়া হৈ থাকিবলৈ বিচাৰে আৰু তেওঁলোক ধনশালিনী। কৰ্কট ৰাশিৰ জাতিকাসকল তেওঁলোকে ধনশালিনী বুলি কোৱা হৈছে, তেওঁলোক ধনৱন্ত হয়। যে এওঁলোক সদায় শিক্ষাগুৰু, বন্ধু বান্ধৱী আৰু পিতৃ মাতৃৰ আদৰণীয় হৈ কাম কৰে। এটা বিশেষ বৈশিষ্ট্য কৰ্কট ৰাশিৰ নাৰীসকলে তেওঁলোকে সমাজপ্ৰিয় হয়, তেওঁলোকে শিক্ষাগুৰুসকলৰ প্ৰতি শ্ৰদ্ধাৱান হয়, বন্ধু বান্ধৱীৰ লগত সহযোগ বা সহমতেৰে আগবাঢ়িবলৈ বিচৰা মানসিকতা তেওঁলোকৰ থাকে। পিতৃ মাতৃৰ শ্ৰদ্ধা ভক্তি বা পিতৃ মাতৃৰ হৈ কাম কৰিবৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰে। কৰ্কট ৰাশিৰ জাতিকাৰ নিজস্ব আত্মবিশ্বাস থকাৰ বাবে সকলো দিশতে আগবাঢ়ি যোৱাৰ চেষ্টা কৰে। এই ৰাশিৰ নাৰীসকলে আনৰ কথাৰ ওপৰত বিশ্বাস নকৰে আৰু গহীন গম্ভীৰ গতিৰে আগবাঢ়ে। কৰ্কট ৰাশিৰ নাৰীৰ গতি ধীৰ, সকলো ক্ষেত্ৰতে এওঁলোকে প্ৰথমে আগলৈ যাবলৈ কুণ্ঠাবোধ কৰে যদিও বা অলপ লজ্জা অনুভৱ কৰে যদিও পিছলৈ এওঁলোক সমাজকৰ্মী বা সামাজিক ব্যক্তিলৈকে ৰূপান্তৰ হয়। কৰ্কট ৰাশিৰ নাৰী স্বামী ভক্তি পৰায়ণ, এওঁলোকে স্বামীৰ সহযোগত সুন্দৰ জীৱন যাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু প্ৰচেষ্টা গ্ৰহণ কৰে। কৰ্কট ৰাশিৰ নাৰীসকল বিশেষকৈ স্বামী ভক্তি পৰায়ণ, তেওঁলোকে স্বামীৰ লগত সহমত বা সহযোগ প্ৰকাশ কৰি জীৱন সংসাৰ কৰিবলৈ বিচাৰে। কৰ্কট ৰাশিৰ নাৰী পিন্ধন উৰণত অতি সতৰ্ক আৰু অনবৰতে সৌন্দৰ্যশালী হৈ থাকিবলৈ চেষ্টা কৰে। কৰ্কট ৰাশিৰ নাৰীসকল কিছু সৌন্দৰ্যশালী হয়, তেওঁলোকক দেখিবলৈ ধুনীয়া হয় আৰু তেওঁলোকে বিলাসিতা প্ৰিয় হয়, তেওঁলোকে ধুনীয়া হৈ থাকিবলৈ বিচাৰে আৰু সৌন্দৰ্যতা তেওঁলোকৰ এক দুৰ্বলতা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মনটো বুজি পাবলৈ কিছু অসুবিধা হয়। তেওঁলোকে নিজৰ প্ৰকৃত মনৰ ভাৱটো কেতিয়াও আনৰ আগত প্ৰকাশ কৰিবলৈ নিবিচাৰে। কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজে ভাবি থকা কামবোৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলায় আৰু কামবোৰত সফল নোহোৱা পৰ্যন্ত অকলে চেষ্টা চলাই যায়, আনৰ সহায় ল'ব নিবিচাৰে।
কৰ্কট ৰাশিৰ ব্যক্তিয়ে আনক পাৰ্যমানে সহায় কৰে আৰু ইয়াৰ বিনিময়ত প্ৰতিদান নিবিচাৰে। কৰ্কট ৰাশিৰ ব্যক্তিয়ে আনৰ ওপৰত আধিপত্য বিস্তাৰ কৰি নিজৰ কাম আদায় কৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল চিন্তাশীল বুলি মান্যতা আছে আৰু সমাজ পৰিৱৰ্তনশীল আৰু বিভিন্ন দিশত অৰ্হতা সম্পন্ন হোৱা দেখা যায়। এওঁলোকে ব্যৱসায়, আইন, শিক্ষা, শিক্ষকতা আদি বিভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাব পাৰে। কৰ্কট ৰাশিৰ ব্যক্তিসকল সৃজনীশীল প্ৰতিভাৰ অধিকাৰী হয় আৰু সদায় আশাবাদী হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাই নিজকে শক্তিশালী কৰি সমাজত আধিপত্য বিস্তাৰ কৰিব পাৰে। তেওঁলোকে বিশেষকৈ সমাজত শ্ৰদ্ধা, সমাজৰ উচ্চ পদমৰ্যাদা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয়। কিন্তু তেওঁলোকে কিছু স্বাৰ্থপৰায়ণ বুলি মান্যতা আছে আৰু তেওঁলোকে নিজৰ কামটো আগতীয়াকৈ কৰিবলৈ বিচাৰে বা তেওঁলোকৰ নিজৰ কামটোৰ লগত তেওঁলোকৰ সিদ্ধি হোৱাৰ স্বাৰ্থপৰতা কথাখিনি লুকাই থাকে। এতিয়া আহিছোঁ আমি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ জীৱিকাৰ সন্ধান, কি দিশত তেওঁলোকে জীৱিকাৰ সন্ধান কৰিব বা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কি পন্থা অৱলম্বন কৰি জীৱন নিৰ্বাহ কৰিব। কৰ্কট ৰাশিৰ জাতক ব্যক্তিসকলে ৰাজনীতি, বিশেষভাৱে ৰাজনীতিত তেওঁলোকে বা ৰাজনীতিত যিহেতুকে কূটনীতি থাকে আৰু কূটনীতি বিষয়ত তেওঁলোক সিদ্ধহস্ত হয় আৰু চিকিৎসা শাস্ত্ৰত তেওঁলোক অগ্ৰাধিকাৰ পায়। শিক্ষাৰ দিশত শিক্ষক বা শিক্ষা বিভাগৰ বিভিন্ন ধৰণৰ দায়িত্ব গ্ৰহণ কৰিবলৈ তেওঁলোকে সেই ধৰণৰ জীৱিকা অৰ্জন কৰিব পাৰে। বিশেষকৈ আইন, কৃষি, ব্যৱসায় আৰু সাংস্কৃতিক দিশত তেওঁলোকে পাৰদৰ্শিতা দেখুৱায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ দুঃসাহসিক ক্ৰিয়া, দুৰ্গম ঠাই, পৰ্বত পাহাৰ বগোৱা আদি কামবোৰক অধিক ধাউতি জন্মে তেওঁলোকৰ। এওঁলোকে বিপৰীত লিংগৰ প্ৰতি ধাউতি হয় আৰু মনে বিচৰা ব্যক্তিগৰাকীৰ লগতে সুসম্পৰ্ক বজাই ৰাখে। বহু সময়ত এওঁলোক সংৰক্ষণশীল হোৱা দেখা যায়। সামাজিক ৰীতি নীতিৰ ক্ষেত্ৰত পৰম্পৰা বজাই ৰাখিব বিচৰাটো এওঁলোকে সততে ইচ্ছা কৰে। কৰ্কট ৰাশিৰ জাতক ব্যক্তিসকলে যদি জন্মৰ সময়ত গ্ৰহবোৰ শুভ ভাৱপন্ন অৱস্থাত থাকে তেন্তে কৰ্কট ৰাশিৰ জাতক জাতিকাই বিভিন্ন বেহা বেপাৰ, বিশেষকৈ বেহা বেপাৰ বাণিজ্য, ব্যৱসায় বাণিজ্য ইত্যাদি দিশত তেওঁলোকে সফলতা অৰ্জন কৰে আৰু চাকৰি বাকৰিৰ দিশত বিশেষকৈ যোগান বিভাগ, ছাপ্লাই ডিপাৰ্টমেণ্ট বা এডুকেশ্যন ডিপাৰ্টমেণ্ট, নেভি ডিপাৰ্টমেণ্ট, নৌ বিভাগ বা শিক্ষকতাৰ চাকৰি বা পানীৰ লগত জড়িত হৈ থকা যিকোনো চাকৰি, বেংকৰ ব্যৱসায় য'ত লেনদেন হয় বা আদালত য'ত আইন কানুনৰ কথা চলে, কোষাগাৰ য'ত পইচা পাতি জমা হয়, সঞ্চয় হয় বা অইল ৰিফাইনাৰী শোধনাগাৰ বা সমাজকৰ্মী, সমাজৰ বিশেষ দায়িত্বত তেওঁলোকে নিয়োজিত হৈ বিভিন্ন ধৰণৰ জীৱন নিৰ্বাহ কৰাৰ তেওঁলোকে সক্ষম হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে উচ্চ স্থান ল'বলৈ অশেষ কষ্ট কৰিবলৈ সক্ষম হয়। অৱশ্যে তেওঁলোকে পেট আৰু বিশেষকৈ পেটৰ ৰোগত তেওঁলোকে অসুখীয়া হয়। পিত্তজনিত বা লিভাৰজনিত ৰোগত তেওঁলোক আক্ৰান্ত হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰাধিকাৰ লাভ কৰিব পাৰিব। গৱেষণা, বিভিন্ন দিশৰ গৱেষণা, সম্পাদনা বা লিখক বা বিশেষ আলোচনীৰ লগত জড়িত হৈ বা বাতৰি কাগজৰ লগত জড়িত হৈ বা সংবাদ সেৱাৰ লগত জড়িত হৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ সুবিধা পায় আৰু তেওঁলোকৰ বিচক্ষণীয়তা বুদ্ধিবোৰ বা তীক্ষ্ণ বুদ্ধি তেওঁলোকে বিভিন্ন দিশত এই বুদ্ধিসমূহ প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে জীৱনত কোনো কামত একাণপতীয়াকৈ নিমগ্ন হৈ কাম কৰিবলৈ ভাল পায়, আনৰ সৈতে মিলা মিছা কৰি সামাজিকভাৱে বসবাস কৰিবলৈ ভাল পায়। এওঁলোক ভক্তিপৰায়ণ হয়। সুন্দৰ দেশ ভূষণৰ অধিকাৰী হোৱাৰ বাবে বহু সময়ত আনৰ ঈৰ্ষাৰ পাত্ৰ হোৱা দেখা যায়।
এওঁলোকে নিজকে সজাই পৰাই লাভ-বিলাসৰ মাজত জীয়াই থাকিব বিচাৰে আৰু নিজৰ প্ৰাপ্য আদায় কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল তীব্ৰ জেদী মনোভাৱৰ হয় আৰু এই জেদী মনোভাৱৰ কাৰণেই বহু সময়ত তেওঁলোকৰ শত্ৰু দৃষ্টিগোচৰ হয় বা তেওঁলোকৰ সৈতে শত্ৰুতা কৰে। কৰ্কট ৰাশিৰ জাতক ব্যক্তিসকল মধুভাষী নোহোৱাৰ বাবে এওঁলোক বহুতো অসুবিধাৰ সন্মুখীন হয়। এওঁলোকে কথাবিলাক ঘূৰাই পকাই ক'ব নাজানে বা মধুৰ ভাষী এওঁলোক নহয়। এওঁলোকৰ কথা বতৰাবিলাক ষ্ট্ৰেট কাট হোৱাৰ কাৰণে বহু মানুহৰ লগত সংঘাত সৃষ্টি হয় আৰু এওঁলোকৰ এটা স্বভাৱজনিত কথা যে এওঁলোকে প্ৰত্যুত্তৰসমূহ লগে লগেই দিব বিচাৰে। কথাৰ প্ৰত্যুত্তৰসমূহ স্পষ্টভাৱে ক'ব বিচাৰে আৰু এই স্পষ্টবাদিতাটোৱে এওঁলোকক কিছু শত্ৰুৰ কবলত পৰা দেখা যায় বা এওঁলোকৰ যিহেতুকে জেদী মনোভাৱ এটা আছে, এই জেদী মনোভাৱৰ কাৰণে নিজৰ সিদ্ধান্তটোকেই শ্ৰেষ্ঠ সিদ্ধান্ত বুলি এওঁলোকে মানি ল'ব বিচাৰে আৰু জীৱনত কেতিয়াবা এনেধৰণৰ সিদ্ধান্তই এক ভুল সিদ্ধান্তলৈকে ৰূপান্তৰিত হয়। যা নহওক বন্ধু বান্ধৱীসকল, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰকৃতি, স্বভাৱ, জীৱিকা নিৰ্বাহ বা কৰ্কট ৰাশিৰ নাৰীসকলৰ প্ৰকৃতি কেনেকুৱা হ'ব, এই ধৰণৰ বিষয়খিনি আপোনালোকৰ আগত ব্যক্ত কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। যদি মোৰ এই ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু ভিডিঅ'টি আপোনাৰ বন্ধুবৰ্গৰ ওচৰলৈ শ্বেয়াৰ কৰি দিব। যদি আপুনি নৱাগত মোৰ চেনেলটিৰ বাবে আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষত গৈ বেল বুটামটোৰ অল অপশ্যনত গৈ টিপি দিব। ধন্যবাদ, আজিলৈ এৰিছোঁ।